গণেশায় নমঃ। নমস্কাৰ মৰমৰ দৰ্শকসকল, আমাৰ প্ৰিয় শ্ৰোতাসকল আৰু আমাৰ KMS এষ্ট্ৰলজি পৰিয়ালৰ সমৰ্থক বা ছাবস্ক্ৰাইবাৰসকল সকলোকে ধন্যবাদ, কৃতজ্ঞতা, অজস্ৰ প্ৰণিপাত। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰাশিফল আপোনালোকলৈ লৈ অহা যায় আৰু বহু সময়ত এই ৰাশিফলে এক চমৎকাৰী ফলাফল বা চমৎকাৰী খবৰ হিচাপেও প্ৰমাণিত হৈছে কোনো কোনো ক্ষেত্ৰত। যোৱা 2024 বৰ্ষত লোকসভা নিৰ্বাচনৰ যি বিশেষ ভিডিঅ' প্ৰস্তুত কৰা হৈছিল, এই বিশেষ ভিডিঅ' লক্ষাধিক লোকে দৰ্শন কৰি আমাক যি ধৰণে মৰম আদৰ আশীৰ্বাদ আগবঢ়ালে তাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলোকে। ইয়াৰ লগে লগেই আমাৰ চেনেলৰ প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক ছাবস্ক্ৰাইবাৰ সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ শ্ৰীচৰণত। মা মহাকালীৰ শ্ৰীচৰণত প্ৰণিপাত, অজস্ৰ প্ৰণিপাত জনাইছোঁ। সকলোৰে মনৰ আশা পূৰ্ণ হওক, আশা আকাংক্ষা বাস্তৱায়িত হওক, সপোনবোৰ পূৰ্ণ হোৱাৰ পথত আহক তাৰ কামনা ৰাখিছোঁ। বিশেষভাৱে গজকেশৰী ৰাজযোগ প্ৰস্তুত হৈছে। গজকেশৰী ৰাজযোগ হৈছে এক বিশেষ সৌভাগ্যশালী ৰাজযোগ আৰু এই সৌভাগ্যশালী ৰাজযোগে যদিহে আপোনাৰ জন্মকুণ্ডলীত দেখা দিয়ে তেনেহলে ৰাজভোগ অনিবাৰ্য। যিকোনো ক্ষেত্ৰতেই হওক ৰাজভোগ অনিবাৰ্য বুলি কোৱা হৈছে। সাধাৰণ এজন ব্যক্তিৰ পৰা কি ধৰণে ৰজা হ'ব পাৰি সেয়া আপোনালোকে স্বচক্ষুৰেই প্ৰমাণিত। এজন সাধাৰণ ব্যক্তিৰ পৰা কি ধৰণে ৰজা পৰ্যন্ত হ'ব পাৰে আপোনালোকৰ চকুৰ সন্মুখতেই বহুতো উদাহৰণ দেখা আছে বা আপোনালোকেও দেখিবলৈ পাইছে। যদি ইতিবৃত্ত যদি চোৱা যায় বহু ডাঙৰ ডাঙৰ ব্যক্তিৰ বেকগ্ৰাউণ্ডটো কিন্তু জিৰ'ৰ পৰাই আহিছে। সেয়া কেতিয়াবা কেতিয়াবা গ্ৰহৰ খেলো হ'ব পাৰে, কেতিয়াবা কেতিয়াবা ভাগ্যৰ পৰিৱৰ্তন বা উন্নতিও হ'ব পাৰে, কেতিয়াবা কেতিয়াবা অগ্ৰগতিৰ পথত অগ্ৰস্ত হ'বলৈ, অগ্ৰগতিৰ পথত গতি কৰিবলৈ গ্ৰহ নক্ষত্ৰৰ কথাখিনিও বিচাৰ কৰা যায়। যিসকলে জ্যোতিষশাস্ত্ৰৰ ওপৰত বিশ্বাস ৰাখে আৰু হিন্দু সনাতন ধৰ্মৰ ওপৰত বিশ্বাস ৰাখে তেওঁলোকৰ বাবে এই বিশেষ ভিডিঅ' প্ৰস্তুত কৰা হয়। এই বিশেষ ভিডিঅ'সমূহ সেইসকল ব্যক্তিৰ বাবেহে যিসকলে হিন্দু সনাতন ধৰ্মৰ ওপৰত বিশ্বাসী আৰু জ্যোতিষশাস্ত্ৰ বিশ্বাস কৰে। আঁতৰি যাব পাৰে এনেধৰণৰ ব্যক্তিসকল যি জ্যোতিষশাস্ত্ৰৰ ওপৰত বিশ্বাস নাৰাখে বা সন্দেহ দৃষ্টিৰে চায়। গজকেশৰী ৰাজযোগ প্ৰস্তুত হোৱাৰ লগে লগে বহুকেইটা ৰাশিৰ শুভ মংগলময় ফলাফল দেখা গৈছে। ইয়াৰ সৰ্বাধিক ভাগ্যফল লাভ কৰা ৰাশিকেইটাৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰেই জনাবলৈ চেষ্টা কৰিম। চন্দ্ৰমংগলৰ কৃপাদৃষ্টিত বিশেষ শুভ মংগলময় ফলাফল দেখা গৈছে আৰু এই বিশেষ শুভ মংগলময় ফলাফল জ্যোতিষৰ গৱেষণা অনুযায়ী প্ৰস্তুত কৰা হৈছে। এই বিশেষ জ্যোতিষীয় ফলাফল যে গজকেশৰী ৰাজযোগৰ ফলত সৌভাগ্যৰ ফলাফল কোনো কোনো ৰাশি লাভ কৰিব তাৰ পূৰ্বেই জনাব বিচাৰিছোঁ গজকেশৰী ৰাজযোগৰ বিশেষ তাৎপৰ্য। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী নৱগ্ৰহৰ মাজত বিশেষভাৱে চন্দ্ৰৰ গতি সকলোতকৈ দ্ৰুত বুলি কোৱা হৈছে আৰু এক ৰাশিত চন্দ্ৰ প্ৰায় 2.5 দিন থাকে আৰু তাৰ পাছত বিশেষ ৰাশিত প্ৰৱেশ কৰে। গতিকে এটা ৰাশিত 2.5 দিন পৰ্যন্ত চন্দ্ৰগ্ৰহৰ অৱস্থান থাকে। এনে ক্ষেত্ৰত চন্দ্ৰমংগলৰ লগত জ্যোতি প্ৰস্তুত কৰি বিশেষভাৱে গজকেশৰী ৰাজযোগৰ প্ৰস্তুত হ'বলৈ গৈ আছে। 9 জানুৱাৰীত হ'ব এই বিশেষ শুভমংগলময় ফলাফলৰ গজকেশৰী ৰাজযোগ আৰু গজকেশৰী ৰাজযোগ বা গজকেশৰী ৰাজযোগৰ পৰাই আপোনাৰ ভাগ্য উদয় হ'ব বুলি কোৱা হৈছে। আপোনাৰ ভাগ্যৰ পিনে উন্নতি, অগ্ৰগতিৰ পিনে অগ্ৰস্ত হ'ব বা অগ্ৰহস্ত হ'ব আপোনাৰ বিশেষ ফলাফল। এই বিশেষ ফলাফলৰ বাবেই এই ভিডিঅ' প্ৰস্তুত কৰি থকা হৈছে। আপোনাৰ জন্মকুণ্ডলীখন যদি চাব বিচাৰে, মোৰ সৈতে কথা পাতিব বিচাৰে, হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব। স্ক্ৰীণত দেখা নম্বৰটোত মেছেজ প্ৰেৰণ কৰিলেই আপোনালোকে সবিশেষ পাব আৰু সেই ধৰণে উল্লেখ কৰা ধৰণে আপোনালোকে মেছেজ প্ৰেৰণ কৰিব পাৰে।
চাই ল'ব পাৰে জন্মপত্ৰিকা, জন্মকুণ্ডলী আৰু জ্যোতিষীয় ফলাফল। বিশেষভাৱে যিহেতু 9 জানুৱাৰীত গজ কেচৰি ৰাজযোগৰ প্ৰস্তুত হ'ব, তাৰ লগে লগেই বহুকেইটা ৰাশি সুন্দৰ ফলাফল দেখা গৈছে। আমি সৰ্বাধিক ভাগ্যফল পোৱা ৰাশিকেইটাৰ কথা ক'ব বিচাৰিছোঁ। ইয়াৰ মাজত উল্লেখ কৰা হোৱা নাই মধ্যমীয়া ফলাফল লাভ কৰা ব্যক্তিসকল, ৰাশিসকলৰ কথা, আৰু যিসকলৰ অশুভ ফলাফল আছে সেয়া আমি উল্লেখ কৰিব বিচৰা নাই। সৰ্বাধিক ফলাফলৰ কথাখিনি উল্লেখ কৰিব বিচাৰিছোঁ। বৃষভ ৰাশি প্ৰথম সৌভাগ্যশালীৰ তালিকাত বৃষভ ৰাশি প্ৰথম। বৃষভ ৰাশি অৰ্থাৎ বৃষ ৰাশি জাতক জাতিকাসকল দীঘলীয়া সময় ধৰি ৰৈ থকা কৰ্ম সম্পন্ন হ'ব, সম্পাদন হ'ব। আপোনাৰ দীঘলীয়া কিছু যদি কৰ্ম আছিল, সিদ্ধান্তত উপনীত হ'ব নোৱাৰা বা অমীমাংসিত কৰ্মসমূহ সম্পাদন হ'ব। প্ৰত্যেকটো ক্ষেত্ৰত অপাৰ সফলতা অহাৰ সম্ভাৱনা বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি ৰৈ থকা কৰ্ম হঠাৎ আৰম্ভণি হ'ব। মা লক্ষ্মীৰ কৃপাদৃষ্টিত ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব। তাৰ লগে লগেই বিভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতা, সেয়া কৰ্মৰ প্ৰতিযোগিতাই হওক বা আপোনাৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিযোগিতামূলক কথাখিনিয়ে হওক, ভাল ফলাফল অহাৰ সম্ভাৱনা দেখা গৈছে। চাকৰিত পদোন্নতিৰ যুগ দেখা গৈছে আৰু আকস্মিক ধন লাভৰ যোগেই মনত আনন্দিত কৰিব, পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ আনিব বুলি কোৱা হৈছে। ভৱিষ্যতে বা ভৱিষ্যতৰ বাবে ধন টকা অৰ্থনৈতিক ক্ষেত্ৰত কিছু সঞ্চয় কৰিব পাৰিব এই বিশেষ শুভ সময়ত। গতিকে এই বিশেষ শুভ সময় আপোনালোকৰ বাবে বহুতো পৰিমাণে ভাল ফলাফল লৈ আহিছে। দ্বিতীয়টো সৌভাগ্যশালী ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। ধনু ৰাশি হৈছে দ্বিতীয়টো সৌভাগ্যশালী ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গজ কেচৰি ৰাজযোগ বহুতো ভাল। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বিশেষ গজ কেচৰি ৰাজযোগে লৈ আহিছে অপাৰ সফলতাৰ পথ। এক সুন্দৰ আৰু ভাল ফলাফল বুলি ক'ব লাগিব, কাৰণ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বাংগ উন্নতি হ'ব বুলি কোৱা হৈছে। গজ কেচৰি ৰাজযোগৰ ফলত অগ্ৰগতিৰ পথ আপোনালোকৰ মুকলি হ'ব। আপোনালোকৰ বিভিন্ন প্ৰকাৰৰ অৰ্থনৈতিক উন্নতিৰ পথ উত্থান হ'ব অৰ্থনৈতিক দিশৰ। তাৰ লগে লগেই হঠাৎ ধন সম্পত্তি লাভ, হঠাৎ অৰ্থ লাভ, হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগেই মন আনন্দিত কৰি ৰাখিব। তাৰ লগতেই কেৰিয়াৰৰ ফালৰ পৰা ভাল ফলাফল দেখা গৈছে। উন্নতি আহিব আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত, অগ্ৰগতি আহিব। চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবে আছে ভাল খবৰ। আপোনাৰ চাকৰি কৰি থকা স্থানত, কৰ্মৰ স্থানত যথেষ্ট ভাল সন্মান, মান মৰ্যাদা লাভ, বিভিন্ন প্ৰকাৰৰ কৰ্মৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব পাৰে। আৰু চাকৰি বিচাৰি থকাসকলৰ বাবেও ভাল খবৰ আছে। পূৰ্ণতা লাভ কৰিব বিভিন্ন প্ৰকাৰৰ সপোনে। অৰ্থনৈতিক পৰিস্থিতি ভাল হোৱাৰ লগতে স্বাস্থ্যৰ পৰিস্থিতিও যথেষ্ট উন্নত হ'ব। আহিছোঁ তৃতীয়টো ভাগ্যশালী ৰাশি, কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গজ কেচৰি ৰাজযোগ, গজকেশৰী ৰাজযোগে আপোনালোকৰ বাবে খুব লাভদায়ক ফল প্ৰদান কৰিব। এই লাভদায়ক ফল আপোনালোকৰ প্ৰদান কৰিব গজকেশৰী ৰাজযোগে। সৌভাগ্যৰ পিনে আপোনাৰ ভাগ্য সৌভাগ্যৰ পিনে লৈ যাব বুলি কোৱা হৈছে। দীৰ্ঘদিন ধৰি ৰৈ থকা কৰ্ম যদি আপোনাৰ আছিল, সেই কৰ্ম সম্পাদন হোৱাৰ সম্ভাৱনা বহুতো পৰিমাণে বৃদ্ধি পাইছে। লগতে মা লক্ষ্মীৰ কৃপাদৃষ্টি, কৰ্মৰ স্থানত ভাল ফলাফল, কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি, শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি, ধন অৰ্থৰ উন্নতিৰ পথ প্ৰশস্ত কৰিব এই বিশেষ গজকেশৰী ৰাজযোগে। নিশ্চয়কৈ সকলোৰে মনৰ আশা আকাংক্ষা পূৰ্ণ হওক, আপোনাৰ সপোনে বাস্তৱ ফলাফল লাভ কৰক, তাৰ কামনা ৰাখিছোঁ। আৰু এই বিশেষ ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শকৰ ওচৰতে। ধন্যবাদ জনাইছোঁ। সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, মনে বিচৰা আশা আকাংক্ষা পূৰ্ণ হওক।